আপুনি কিয় এনেকুৱা আৰ্গুমেণ্ট কৰে আপুনি চক আপুনি আৰ্গুমেণ্ট এনেকুৱা কৰিব নালাগে অধ্যক্ষ ডাঙৰীয়া ছিংগাপুৰলৈ যেতিয়া গৈছিলে অসুখীয়া জুবিন দা তেতিয়া তেওঁৰ লগত কিয় প্ৰট'কল অফিচাৰ এটো যেহেতু গভৰ্ণমেণ্টে পাতিছিলে কিয় তেওঁৰ লগত প্ৰট'কল অফিচাৰ নাছিলে তেওঁ কিয় ৰাজ্যিক অতিথিৰ মৰ্যাদা দিয়া হোৱা নাছিল কিয় তেওঁক অকলে অকলে সাগৰত জাপ মাৰিবৰ কাৰণে আমাৰ গোটেই এফাৰেষ্টাৰ্ছটো থকাৰ পাছতো চৰকাৰ থকাৰ পাছতো কিয় তাত জাপ মাৰিবলৈ অনুমতি দিয়া হৈছিলে অসমৰ আটাইতকৈ এই সময়ৰ ডাঙৰ সম্পদটোক কিয় এনেকৈ আলৈ আথানি কৰা হৈছিলে অসুস্থ জুবিন গাৰ্গৰ লগত চৰকাৰে কিয় এজন ডাক্তৰ যেহেতু তালৈ গৈছে তাত কিয় এজন ডাক্তৰৰ ব্যৱস্থা কৰা নাছিলে এটো জুবিন গাৰ্গৰ প্ৰতি অন্যায় জুবিন গাৰ্গৰ প্ৰতি নেগলিজেন্স জুবিন গাৰ্গৰ প্ৰতি অনিহাৰ লক্ষণ হয় নে নহয় অধ্যক্ষ ডাঙৰীয়া এই প্ৰশ্নৰ জবাব আজি অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ মানুহক বিধানসভাত জনাব লাগিব অধ্যক্ষ ডাঙৰীয়া মোৰ হাতত এই আইনখনৰ কপি আছে আমি লেজিসলেটৰ হয় আমি আইন ৰচনা কৰোঁ এই আইন কেন্দ্ৰীয় পাৰ্লিয়ামেণ্টে ৰচনা কৰিছে দ্য ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023 আগৰ যিখন IPC আছিলে IPC খন আজিকালি দ্য ভাৰতীয় ন্যায় সংহিতা 2023 বুলি কৈছে আৰু আগৰ যিখন CRPC আছিলে এইখনক আজিকালি BNSS 2023 বুলি কয় ইয়াত স্পষ্টকৈ লিখা আছে যে যদি বিদেশত কিবা এটা ঘটনা ঘটে তেতিয়া হলে তদন্ত কৰিবৰ কাৰণে ইয়াত এটা সেকশন আছে সেকশন 112 ত স্পষ্টকৈ কৈছে যে যদি বিদেশত কিবা ঘটনা ঘটে তেতিয়া হলে আমাৰ ভাৰতৰ যিখন কোৰ্টত এই কেছটো আহিছে সেই কোৰ্টে লেটাৰ্স ৰোগেটৰি বা লেটাৰ অফ ৰিকুৱেষ্ট পঠিয়াব লাগিব থ্ৰু কোৰ্টে পঠিয়াব লাগিব সেই ঠাইত য'ত ঘটনা ঘটিছে তাৰ কোৰ্টলৈ নহলে তাৰ কম্পিটেন্ট অথৰিটিলৈ যদি আপুনি মোক সময় দিয়ে তেতিয়া হলে এটো 5 লাইন মান আছে মই গাই দিব পাৰিম নেকি মোক যদি সময় দিয়ে বেছি সময় মই নলওঁ আৰু আজি যেহেতু গোটেই দিনটোৰ কাৰণে এই আলোচনা মই বাট্টো বাক্য গাই দিলে 1 মিনিট আৰু কওক 1 মিনিট কম নহয় মই 1 মিনিট এটো গাম তাৰ পিছত তো ঢেৰ কবলগীয়া আছে নহয় এটা সময়ৰ কথা মই হেৰি আনিছো মই আমাৰ বহুত স্পিকাৰ আছে আমাৰ বহুত লিমিটেশন নাই সব প্লিজ মোক কবলৈ প্লিজ ইয়াত কৈছে letter of request to competent authority for investigation in a country or place outside India if in the course of an investigation into an offense an application is made by the investigating officer or any officers superior to rank to the investigating officer that evidence may be available in a country or place outside India, any criminal court may issue a letter of request to a court or an authority in that country or place competent to deal with such request to examine orally any person supposed to be acquainted with the fact and circumstances of the case and the record his statement made in the course of such examination and also to require such person or any other person to produce any document or things which may be in his possession pertaining to the case and to forward all the evidence so taken and collected or authenticated copies thereof all the things so collected to the court issuing such letter অতি স্পষ্টকৈ কৈছে যে বিদেশত যদি তদন্ত হ'ব লাগে তেতিয়া হলে কোৰ্টৰ পৰা লেটাৰ পঠিয়াব লাগিব কোৰ্টৰ পৰা লেটাৰ পঠিয়াই যিজন মানুহে সেই কথাবিলাক জানে তেওঁৰ ষ্টেটমেন্ট ল'ব পাৰিব তেওঁৰ পৰা এভিডেন্স সংগ্ৰহ কৰিব পাৰিব তেওঁলোকৰ পৰা ডকুমেন্ট সংগ্ৰহ কৰিব পাৰিব আৰু সেইটো কৰিব লাগিব থ্ৰু কোৰ্ট আৰু তেওঁলোকৰ কোৰ্ট বা কম্পিটেন্ট অথৰিটি দিব লাগিব অধ্যক্ষ ডাঙৰীয়া মই আপোনালোকক ক'ব খুজিছো যে এতিয়ালৈকে অসমৰ মুখ্যমন্ত্ৰীয়ে জনাব লাগে যে সিঙ্গাপুৰ গভৰ্ণমেণ্টৰ কম্পিটেন্ট অথৰিটি বা কোৰ্টলে কোৰ্টৰ জৰিয়তে এতিয়ালৈকে লেটাৰ অফ ৰিকুৱেষ্ট পঠিওৱা হ'ল নে আজি সিঙ্গাপুৰ গভৰ্ণমেণ্টে যিটো ৰিপৰ্ট দিছে সেই ৰিপৰ্টত কৈছে যে জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰিলিমিনাৰী ৰিপৰ্ট
জুবিন গাৰ্গৰ মৃত্যুত কোনো ফাউল প্লে নাই, Please কোনো conclude. গণ্ডগোল হোৱা নাই এনেকে কৈছে। সেইখন ৰিপৰ্ট লৈ এতিয়া ছিংগাপুৰৰ সেই তদন্তৰ ওপৰত ভৰসা কৰি অসমৰ মুখ্যমন্ত্ৰীয়ে অসমত তদন্ত হ'ব বুলি কৈছে, আৰু সেই ফাউল প্লে নাই বুলি কোৱা তদন্তৰ ওপৰত মুখ্যমন্ত্ৰীয়ে কৈছে যে জুবিন গাৰ্গক হত্যা Thank you, শ্ৰীমতী নন্দিতা। জুবিন গাৰ্গক হত্যা কৰা মোক ক'বলৈ দিব লাগিব অধ্যক্ষ ডাঙৰীয়া। Thank you. অধ্যক্ষ ডাঙৰীয়া, মোৰ দাবীকেইটা, মোৰ কথাকেইটা হ'ল Already 10 minutes পাৰ হৈয়ে গ'ল আপুনি। নাই, মোক এটা কথা ক'ব লাগিব। এতিয়ালৈকে CIO অসমৰ মুখ্যমন্ত্ৰী আটাইতকৈ আপোন, আটাইতকৈ এনেতো কথা ক'ব নালাগে। CIO-জনক দিছে, Please. তেওঁক এতিয়ালৈকে কিয় তদন্তৰ কাৰণে এনেকুৱা নহয় বিধানসভাটো। আপুনি আপোনাৰ তথ্যটো কওক। সেইকাৰণে মোৰ আপোনাৰ তথ্যটো মোৰ কওক। মাত্ৰ আপুনি প্ৰশ্ন। এনে আউল আজি 3টা প্ৰশ্ন মোৰ আছে, 3টা প্ৰশ্ন কৈ দিছো, 3টা প্ৰশ্ন। নন্দিতা দাস, 1 নম্বৰ, অসমৰ মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ মৃত্যুক হত্যাকাণ্ড বুলি কৈছে। মুখ্যমন্ত্ৰীয়ে ভৰসা কৰা ছিংগাপুৰ পুলিচ ফ'ৰ্চে এই মৃত্যুত কোনো অনিয়ম ফাউল প্লে নাই বুলি স্পষ্ট কৰিছে। তেনেহ'লে কি কি তথ্য, প্ৰমাণ, সাক্ষ্য আৰু দলিলৰ আধাৰত মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ মৃত্যুক হত্যাকাণ্ড বুলি কৈছে, আজি সদনক সম্পূৰ্ণৰূপে জনাব লাগিব। দুটা পইণ্ট আছে শেষ আৰু। 2, অসমৰ মুখ্যমন্ত্ৰীয়ে বিধানসভাৰ বাহিৰত বাৰম্বাৰ কৈছে যে জুবিন গাৰ্গৰ মৃত্যু এক হত্যাকাণ্ড। আজি সদনৰ মজিয়াত মাননীয় মুখ্যমন্ত্ৰীয়ে অনুগ্ৰহ কৰি তথ্য প্ৰমাণ সহকাৰে জনাবনে যে এই মৃত্যু হত্যাকাণ্ড হয়? এনে সিদ্ধান্তৰ সমৰ্থনত কোনো সমৰ্থনমূলক প্ৰমাণ, এভিডেন্স, ডকুমেণ্ট, চেইন অফ চাৰ্কামষ্টেন্সেছ বা মটিভ হাইপথেচিছ তেখেতে আজি সদনক জনাব লাগে। 3, সদায় ডিঙিত গামোচা পিন্ধি বাহ লোৱা নৰেন্দ্ৰ মোদীয়ে অসমীয়া জাতিৰ এই মহা দুৰ্যোগৰ সময়ত অসমবাসীৰ আটাইতকৈ আপোন সম্পত্তিৰ মৃত্যুত ছিংগাপুৰ চৰকাৰৰ সৈতে তদন্তৰ বাবে কি আলোচনা কৰিছে? অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোদীৰ মাজত আমাৰ এই মৃত্যুক লৈ কি আনুষ্ঠানিক আলোচনা বিলোচনা হৈছে তাৰ কৰেছপণ্ডেঞ্চখিনি অসমৰ মানুহক আজি এই সদনত জনাব লাগে। মুখ্যমন্ত্ৰী কি সদনক মই জনাব খুজিছো, আমাৰ মূল 3টা কথা আজি সদনৰ আমাৰ মূল 3টা কথা, জুবিন গাৰ্গৰ মৃত্যুত CBI তদন্ত লাগে। নন্দিতা দাস, এতিয়া আৰু ৰেকৰ্ডত নাযাব অখিল গগৈৰ কথাটো। নন্দিতা দাস প্লিজ, নন্দিতা দাস ৰেকৰ্ডত নাযায় আৰু লাগে। আপুনি অলৰেডি ক'লে চব।